অসমীয়াত এষাৰ কথা আছে, অচিন কাঠৰ থোৰা নলগাবা। এইখন অসমতে যিটো সময়ত আপুনি মই আমি সকলো অসমীয়াই প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায়ৰ বাবে মাত মাতি আহিছোঁ, ন্যায়ৰ বাবে যুঁজ দি আহিছোঁ, সেইখিনি সময়তে আমাৰ মাজৰ পৰা এগৰাকী অতি মেধা সম্পন্ন ছাত্ৰীৰ জীৱন শেষ হৈ গ'ল। এগৰাকী মাত্ৰ 19 বছৰীয়া ছাত্ৰীৰ লগত যি জঘন্য কাণ্ডৰ সংঘটিত হৈ গ'ল, সেই কাণ্ডৰ সম্পূৰ্ণকৈ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। অসমীয়াত এষাৰ কথা আছে বুলি মই আপোনালোকক ইতিমধ্যে কৈছোঁ যে অচিন কাঠৰ থোৰা নলগাবা। জীৱনৰ গতিপথত কেতিয়াবা আমাৰ সকলোৱে ভুল হয় মানুহ চিনি পোৱা। ঠিক সেইদৰে এইগৰাকী 19 বছৰীয়াৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী বিপ্লৱী দাসেও মানুহ চিনি পোৱাত ভুল কৰিলে। পাতি লোৱাৰ বৰদেউতাকে অৱশেষত এইগৰাকী ছাত্ৰী অৰ্থাৎ পাতি লোৱাৰ ভতিজীৰ জীৱন শেষ কৰি পেলালে। যোৱা 7 নৱেম্বৰ তাৰিখে পুৱা 9:30 বজাত কলেজলৈ বুলি ওলাই গৈছিল এইগৰাকী বিপ্লৱী দাস নামৰ ছাত্ৰীগৰাকী। আৰু তাৰ পাছত যেতিয়া পূৰ্বে অহাৰ সময়ত ঘৰলৈ অহা নাছিল, তেতিয়াই ঘৰৰ পৰিয়াল স্থানীয় লোকে বিচাৰ কৰে। বিচাৰি নোপোৱাত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ খবৰ সামাজিক মাধ্যমতো বিয়পি পৰিছিল। কিন্তু সেই সময়ত অভিযোগ অনুসৰি যিখন থানাত ঘৰৰ পৰিয়াল আৰু স্থানীয় লোকে এজাহাৰ দিছিল যে ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ আছে, আপোনালোকে বিচাৰি দিয়ক, সেইখন থানাই ছাত্ৰীগৰাকীৰ তদন্ত তথা বিচাৰি দিয়াত লেহেমীয়া কৰিছিল। তেতিয়া স্থানীয় লোক আৰু ঘৰৰ পৰিয়ালৰ একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সৃষ্টি কৰাৰ পাছত যেতিয়া যিকেইজনৰ ওপৰত সন্দেহ উপজিছিল সেইকেইজনক যেতিয়া আৰক্ষীয়ে জেৰা চলাই, ঠিক সেইদৰে এই স্ক্ৰীণত দেখা 63 বছৰীয়া এই বৃদ্ধ, দেখাত বৃদ্ধ হৰিনাম লোৱা বয়সত এইগৰাকী বৃদ্ধই 63 বছৰীয়াৰ এই জগত সিং নামৰ লম্পটটোক আৰক্ষীয়ে জেৰা চলাই আৰু জেৰা চলোৱাৰ অৱশেষত সকলোখিনি কথা বিৱৰি কয়। নিশা পুৱতি নিশা বা 3মান বজাত এই জগত সিং নামৰ লম্পটটোৰ যি ব্যৱসায় প্ৰতিষ্ঠান আছে, এই ব্যৱসায় প্ৰতিষ্ঠান অৰ্থাৎ দোকানলৈ লৈ গ'ল। দোকানৰ যি পিছফালৰ শৌচাগাৰ আছে, পুৱা 3মান বজাত শৌচালয় যি টেংকি, সেই টেংকিত অৰ্ধ উলংকৰ অৱস্থাত বিপ্লৱী দাস নামৰ মৃতদেহটো পুতি থোৱা হৈছে বুলি এই জগত সিং নামৰ ব্যক্তিজনে আৰক্ষীৰ ওচৰত মন্তব্য আগবঢ়ায়। আৰক্ষীয়ে জগত সিং নামৰ ব্যক্তিজনক লৈ যায় আৰু সেই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উত্তাল প্ৰতিবাদৰ ৰাইজে সেই সময়ত এই জগত সিং নামৰ এই ব্যক্তিজনৰ যি দোকান ভাঙি লণ্ডভণ্ড কৰে। 7 নৱেম্বৰ তাৰিখে ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈছিল আৰু সেইখিনি সময়তে এই জগত সিং নামৰ ব্যক্তিজনে যিগৰাকী পাতি লৈছিল ভতিজী, অৰ্থাৎ এই ছাত্ৰীগৰাকী বৰদেউতাক পাতি লৈছিল, খুব আদৰ সাদৰ কৰিছিল, মৰম চেনেহ কৰিছিল, কিন্তু কথাতে কোৱা হয় যে অচিন কাঠৰ থোৰা কেতিয়াও লগাব নালাগে। জানিব পৰা মতে এই লম্পটটোৱে 63 বছৰীয়া লম্পটটোৱে বেজ বেজালিও কৰে। বেজ বেজালিও কৰি এই ছাত্ৰীগৰাকীৰ পৰীক্ষা ভাল হ'বলৈ কলম জাৰি দিছিল, পেঞ্চিল জাৰি দিছিল বুলিও উল্লেখ আছে। আৰু মৃত্যুৰ সময়ত এই 19 বছৰীয়া যুৱতীগৰাকী 7 মহীয়াৰ অন্তঃসত্ত্বা বুলিও জানিব পৰা গৈছে। অৰ্থাৎ প্ৰত্যেকটো খোজতে কুকৰ্ম কৰিছিল বুলি এতিয়া এই লম্পটটোৰ ওপৰত অভিযোগ উত্থাপন হৈছে। সঁচাকৈ আমি কোনখন সমাজত বাস কৰিছোঁ, যিখন সমাজত আজি প্ৰাণৰ শিল্পী জুবিন দাকো ইতিমধ্যে হত্যা কৰা হ'ল বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। তাৰ পাছতো সাধাৰণ জনতায়ো এতিয়া মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। এই সন্দৰ্ভত আমি ন্যায় ব্যৱস্থাৰ ওপৰত আশা ৰাখিছোঁ যাতে দোষীয়ে কঠোৰ কবতো শাস্তি দিয়ে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া কথা এটাই যে কেতিয়াও আপোনালোকে অতি সহজতে মানুহক বিশ্বাস নকৰিব। সাপক বিশ্বাস কৰিব পাৰিলেও আজিৰ তাৰিখত এই মুখা পিন্ধা কিছুমান ভদ্ৰ লোকৰ নিচিনা মুখা পিন্ধা কিছুমান মানুহক কেতিয়াও বিশ্বাস কৰিব
নোৱাৰিম এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক ইতিমধ্যে 4 অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তদন্ত চলি আছে আমি জোৰ দিব লাগিব ভিডিঅ'টো যিমান পাৰি ইমান সকলোলৈকে জোৰ দিয়ক চেষ্টা কৰক যাতে এই মেধাসম্পন্নৰ অতি অহা এগৰাকী 19 বছৰীয়া যুৱতীয়ে ন্যায় পায় যিমান পাৰি মানে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব ধন্যবাদ।